সেইটো সেই যে হেৰি বুলি কয় অকণমান চৰ্বি টাইপৰ অকণমান চৰ্বি টাইপৰ মৰ্নিং গাইজ মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া ৰাতিপুৱা আজি আমাৰ পাপা ডিউটিৰ পৰা আহিলে আৰু পাপাক মানে ৰসগোল্লা হৰলিক্স খাব দিছোঁ অকণমান আৰু এয়া সৰু ভণ্টিৰ লগত কথা পাতি আছে আইতাকো মানে খাবলৈ দি দিছোঁ আৰু অ' দাই অকণমান ইছমাইল এইফালে চা কি খাইছে এপা কিবা গাহৰিকেইটা নালগা একদম কলিয়া পাপাই আমাৰ কাৰণে এয়া আমাৰ ইয়াত শনিবাৰে বজাৰ বহে আৰু এয়া বজাৰৰ পৰা 1 কেজি গাহৰি মাংস লৈ আহিলে আৰু আমি আজি সকলোৱে মানে মিলিজুলি খাম আৰু সোণাৰীৰ পৰা আলহী আহি আছে আৰু আমি গোটেইকেইজনী আছোঁৱেই সেইটো কাৰণে মানে পাপাই এয়া ডিউটিৰ পৰা আহোঁতে এয়া গাহৰি মাংস লৈ আহিলে দেখিছেনে বাৰু আৰু গাহৰি মাংসটো যে ইমান চৰ্বি আছে নহয় মই বনাইছোঁ ভাত এয়া 1 বটুৱা ভাত পাতি দিছোঁ আৰু আলহী আহি আছে আমিকেইজনীতো আছোঁৱেই আৰু সোণাৰীৰ পৰাও বহুত আলহী আহি আছে সেইটো কাৰণে মানে একেচোতে সকলো কাৰণে এয়া 1 বটুৱাটোৱে মানে পাতি দিছোঁ আৰু ভাত আৰু আমি বনাম এয়া লাই গাহৰি এইফালে প্ৰচেছটো লাগি আছে এইফালে ভণ্টিয়ে বনাইছে গাহৰি মাংস তাৰপিছত আলু চালু দি দিছে তাৰপিছত দিব লাই শাক এইখিনি ভণ্টিহঁতৰ ঘৰৰ পৰা আনিছিলে দেই কালি লোকেল লাই শাক আৰু এতিয়া মজা আছে বনাই খাম আৰু আমি গাইজ এয়া দৈ কালি ভণ্টি আনিছিলে যে সেইটো এতিয়া চেনি মিক্স কৰি পিনে খাইছোঁ মজা so tasty আমাৰ এয়া গাহৰি মাংস বনি আছে দেই এয়া লাই গাহৰি আৰু এইফালে আমাৰ ভণ্টিয়ে বনাই আছে তাই আদা নহৰু এতিয়া দিবহে মানে আজি মানে তাই বনোৱা মানে খাম আৰু তাই বোলে নিজৰ ষ্টাইলত বনাইছে মোৰ ষ্টাইলত বনোৱা নাই একদম মজা বনাইছে দেখিছেনে বাৰু গালি পাৰি তাইক কাম কৰিছোঁ আমি দুজনে খানা বনাই আছোঁ তাক এতিয়া গালি পাৰি পিনে সেই বাচনখিনি ধুলোঁ তাইক খালি অকল খাব লাগে দেখিছেনে খাই একদম ধেপচি বনি গৈছে ভাত চব্জি হৈ গ'ল আৰু এয়া মই পাপাকে প্ৰথমতে খাবলৈ দিছোঁ আৰু দেখিছেনে বাৰু কি ধুনীয়া খাইছে আৰু এয়া আমাৰ পাপাই দিল্লীৰ পৰা টুপি আনিলে দেই এয়া টুপি পিন্ধিছোঁ আৰু আপোনালোককো দেখাই দিছোঁ আৰু ইমান ধুনীয়া টুপি তাৰপিছত আকৌ এইফালে আমাৰ আকৌ সোণাৰী আলহীখিনি আহি পালেহি নহয় এয়া বাই আপা ছোৱালী আৰু আপা নাতিনীয়েক আৰু এয়া বাই গোটেইখন মানে ওলালেহি আৰু তাৰপিছত এইফালে আমাৰ আজি ভণ্টিহঁতো যাবগৈ আৰু বেয়াই লাগিব আমাৰ 2 নম্বৰত সিহঁতক লগ পাইছিলোঁ আৰু সিহঁতক মানে ভাতটো দিয়ে দিলোঁ আৰু এই ভণ্টি মানে পালেঙি তাই দূৰত যে সোনকালে মানে খুৱাই বোৱাই পঠিয়াই দিওঁ নহ'লে গাড়ীৰ কাৰণে বৰ দিগদাৰ হয় তহঁতি দুজনী এতিয়া খা ডকচি অকলে বাইক এৰি পিনে এয়া আপা হৈছে সোণাৰী আপা নমস্কাৰটো দিয়ক ক এয়া আইতা হৈছে এয়া হৈছে দাই নমস্কাৰ এয়া হৈছে আমাৰ ডাঙৰ বাই ইউটিউবাৰ নমস্কাৰ দি দিয়ে আকৌ এয়া হৈছে বাই তাতকৈ ডাঙৰ বাই এয়া হৈছে ভণ্টি সোণাৰী এয়া হৈছে বাইদেউ সেইটো সেই যে হেৰি বুলি কয় অকণমান চৰ্বি টাইপৰ অকণমান চৰ্বি টাইপৰ ইমান ধুনীয়াকৈ ভাত টিপি খাইছা তুমি কেনেকৈ খোৱা তুমি এটিপি খোৱা নেকি পেটু সেইডাল আমাৰ এয়া ভণ্টিহঁতক আগবাবলৈ আহিছোঁ ঘৰলৈ যাব ওলাইছে যাওঁগৈ আৰু বহুত দুখ লাগিছে কেতিয়া লগ পাম আৰু আকৌ লগ পাম এক লগ পায়ে থাকোঁ এই 3 নম্বৰ ভণ্টিজনী পালেহি হয় তাইকে মানে বেছি লগ নাপাওঁ আৰু নাযাওঁগৈ আৰু দেই থৈ যায় আৰু এডোখৰলৈকে আগবঢ়ালোঁ আৰু বাই বাই আকৌ লগ পাম চুমাক নামান দি দে আকৌ এইফালে ধনিয়া আৰু জলকীয়া দেখুওৱা ইমান ধুনীয়াকৈ খুন্দিছে
আমাৰ এইফালে চোৱা ৰ'ব পৰা নাই তাৰমানে দেখি কিনে লোভৰ পানী চাগে আপোনালোকেও পৰিছে এই কোৱাজনীক দেখাই দিম আকৌ আপোনালোকেও চাগে লোভৰ পানী পৰিছে লগতে এইফালে মোক কৈ দিয়া মই এইবোৰ চাই থাকিলে এয়া হৈছে আমাৰ স্পেচিয়েল প্লেট হা বগৰী খাবলৈ এয়া পাৰি লোৱা হ'ব এনেকৈ হাতত লৈ কিনে খোৱা হ'ব এয়া বনাই আছে প্লেট এইফালে মোৰ খুন্দা হৈ গ'ল বগৰী এইফালে আমাৰ নতুন নবৌ আহিছে নতুন নবৌক দেখাই দিয়ক কি কৈছে নতুন নবৌ দেই বগৰী খাবলৈ মাতি এয়া আমাৰ নতুন পলিথিনত বগৰী খাবলৈ এয়া মন গ'লে মই কাণফুলিও পিন্ধি ল'ম জলকীয়াখিনি নুখুন্দিলে হ'ব দি দে প্লেট হৈ ভাল পাইছে কেনে বাইদেউসকল মজা নতুন নব কেনে সেইবিলাক চশমা দিওঁ আহক আমাৰ যে এখন ফৰ্মৰ পৰা স্পেচিয়েল প্লেট আপোনাৰ কাৰণে স্পেচিয়েল প্লেট এইফালে মই লৈ লৈছোঁ আইঅ ইমান টেঙা টেঙা নহয় দেই ভাল লাগিছে মিঠা কলি বগৰী মই পাকঘৰৰ পৰা মুক্ত হ'লোঁ আৰু এই বাই আজিৰ পৰা ৰান্ধনি হ'ব আৰু এইফালে হেল্পাৰখন দেখিছেনে বাৰু চাইড পাতবিলাক দেই এইবিলাক খোৱা খালি দেই টেষ্ট কৰা মানে এইখিনি এতিয়া টেষ্ট কৰিব আৰু এই বাই এতিয়া চব্জি বনাইছে আজিৰ পৰা মই ছুটি আৰু খাইলে একদম ঘৰত খাইলে দেখিছেনে বাৰু ফটো তুলি আছে এয়া আলু গছৰ সেয়া আজি আমাৰ বাই চুইদাৰ পিন্ধিছে এইটো কাৰণে পুৰা আমাৰ ল'ৰাটোক দেখিছেনে বাৰু বহুত দিনৰ পৰা মানে অপেক্ষা কৰি আজি 1 বছৰ মূৰত লগ পালোঁ আৰু সি বেংগলোৰৰ পৰা মানে আজি ঘৰ আহি পালেহি আৰু আমাৰ দাই পুতেক ডাঙৰটো হয় দেই আৰু এতিয়া ইও মানে ঘৰলৈ আহিলে যে এতিয়া মানে ঘৰখন অকণমান ভাল লাগিব আইতাকো মানে মনটো ভাল লাগিব আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে।